নমস্কাৰ সাইনন দৰ্শকসকলক স্বাগতম জনাইছো। ভয়ংকৰ অগ্নিগৰ্ভৰ পৰিস্থিতি চুবুৰীয়া ৰাষ্ট্ৰ নেপালত। হিংসাৰ দাবানলৰ মাজতে পদত্যাগ কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলিয়ে। নৱপ্ৰজন্মৰ ক্ষোভৰ জুইত দগ্ধ নেপাল। কি সাংসদ ভৱন, কি উচ্চতম ন্যায়ালয়, কি মন্ত্ৰীৰ বাসগৃহ, সকলোতে অগ্নিসংযোগ, ক্ষোভিত প্ৰতিবাদকাৰী। শ্ৰীলংকা বাংলাদেশৰ পাছত হিংসাত্মক পৰিস্থিতিৰ অৱনতি ঘটিছে নেপালত। প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীক জ্বলাই হত্যাৰ পাছত দেশখনৰ বিত্তমন্ত্ৰীক ৰাজপথত দৌৰাই প্ৰহাৰ, ক্ষোভিত জনতাৰ। সম্প্ৰতি দেশখনত আইন শৃংখলা চূড়ান্ত ৰূপত অৱনতি ঘটিছে। অনিয়ন্ত্ৰণত জেন জেডৰ নেতৃত্বত ৰূপায়ণ কৰা যুৱ প্ৰজন্মৰ প্ৰতিবাদ। ইফালে পদত্যাগৰ পাছতে স্বাস্থ্যৰ অৱনতি দুখাই দি দেশ এৰি পলায়ন কৰিছে প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলিয়ে। আনহাতে এই হিংসাত্মক প্ৰতিবাদত 22জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় 400ৰো অধিক লোক আহত হ'বলগীয়া হৈছে। আমি বাতৰি যুগুত কৰা পৰ্যন্ত নেপালত নিৰাপত্তা বাহিনীয়ে এই হিংসাত্মক যে পৰিস্থিতি, এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। শেহতীয়াকৈ নেপালৰ এই অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে আবদ্ধ হৈ আছে কেইবাজনো ভাৰতীয় পৰ্যটক। নেপালৰ পোখৰাত আবদ্ধ হৈ থকা এগৰাকী ভাৰতীয় পৰ্যটকে সহায় বিচাৰিছে দূতাবাসৰ পৰা। উপস্থা গিল নামৰ এই মহিলাগৰাকীয়ে প্ৰকাশ কৰিছে নেপালৰ শেহতীয়া ভয়ংকৰ পৰিস্থিতি। নেপালত বিদেশী পৰ্যটকো যে ৰেহাই পোৱা নাই, সেই কথা তেওঁ এই ভিডিঅ'ৰ জৰিয়তে প্ৰকাশ কৰিছে। ক্ষোভিত প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়া হৈছে হোটেল। নেপালত ভলীবল লীগ আয়োজনৰ বাবে যোৱা উপস্থা গিলে নেপালত আবদ্ধ হৈ থকাৰ কথা বৰ্ণনা কৰিছে ভিডিঅ'টোত। তেওঁ স্পাত থকাৰ সময়তে মহিলাগৰাকীক হাতে হাতে লাঠি লৈ কিদৰে ক্ষোভিত জনতাই আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল আৰু তাৰ পৰা কোনোমতে তেওঁ জীৱনটো বচাবলৈ সক্ষম হৈছে। অন্যহাতে মহিলাগৰাকীয়ে এই ভিডিঅ' প্ৰফুল গাৰ্গ নামৰ এজন ব্যক্তিলৈ প্ৰেৰণ কৰিছিল আৰু প্ৰফুল গাৰে সেই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত আপলোড কৰিছিল, যাতে সেই ভিডিঅ'টো ভাৰতীয় দূতাবাসলৈ যায় আৰু সেই খবৰটো লাভ কৰে আৰু দূতাবাসে যাতে সেই মহিলাগৰাকীক সহায় কৰিব পাৰে। मेरा नाम उपासना गिल है और मैं ये वीडियो प्रफुल्ल गर्ग को भेज रही हूँ। मैं इंडियन एम्बेसी से रिक्वेस्ट करती हूँ कि वो प्लीज़ हमारी हेल्प करे। जितने लोग हमारी हेल्प कर सकते हैं प्लीज़ हेल्प करें। मैं यहाँ पोखरा नेपाल में फंसी हुई हूँ। मैं यहाँ पे एक वॉलीबॉल लीग होस्ट करने आई थी और अभी फ़िलहाल हमारा जो होटल है जहाँ पे मैं रुकी थी वो जला दिया गया है। मेरा सारा लगेज, मेरा सारा सामान मेरे रूम में था और वो होटल को पूरा जला दिया। मैं स्पा में थी और वहाँ पर पीछे मेरे लोग भाग रहे थे बहुत बड़े डंडे लेके और मैं जैसे तैसे अपनी जान बचा के बस वहाँ से बाहर निकली हूँ। एक बहुत रिक्वेस्ट है आप सबसे बहुत बड़ी कि आप में से जो यहाँ पे हेल्प कर सकता है प्लीज़ करें। बहुत बुरी हालत है यहाँ पे, जगह जगह रोड पे आग लग रही है। यहाँ पे टूरिस्ट को भी नहीं छोड़ रहे हैं, उनको कोई फ़र्क नहीं पड़ता कि यहाँ पे कोई टूरिस्ट है, यहाँ पे कोई काम करने आया है। वो हर जगह बिना सोचे समझे आग लगा रहे हैं और यहाँ पे बहुत ज़्यादा बुरी हालत हो गई है। हमें नहीं पता हम यहाँ पे कितनी देर तक रहेंगे दूसरे होटल में, पर मैं बस रिक्वेस्ट करती हूँ इंडियन एम्बेसी से कि प्लीज़ ये वीडियो, ये मैसेज उन तक प्लीज़ पहुँचाया जाए। हाथ जोड़ के रिक्वेस्ट है आप सबसे, प्लीज़ हेल्प अस। यहाँ पे बहुत सारे लोग हैं मेरे साथ और हम फंसे हुए हैं यहाँ पे।